শুনে আছে আমাৰ এই আজি ভিডিঅ'টো ডাইৰেক্ট ঘৰৰ পৰা যোৱাকালি আছিলে মোৰ জন্মদিন আৰু আজি ডিচেম্বৰৰ 6 তাৰিখ আজি ঘৰত আছো এইপিনে আমাৰ পৰিয়ালবৰ্গ পিছপিনে ইয়াৰ পুৰা ধান সামৰি ফিনিছ আৰু একেবাৰে শেষত মই লেণ্ড কৰিছো বাইদেউ নমস্কাৰ ওচৰলৈ হা গ্লো আছে আকৌ মুখত ইমান দূৰ অহাৰ পিছত মইহে ঢেল খাই গৈছো আজি মোক এই মোৰতো কামৰ বহি মই আজি আহি পোৱাৰ পিছত বাইদেউ মোক কৈছে শুনেই হৈ আছে দেখোন মানে ডাঙৰে হোৱা নাই দেখোন কি ডাঙৰ ডাঙৰ লগা নাই নেকি ডাঙৰ লগা নাই সৰু সৰু হৈ আছে শুনে আছে আমাৰ শুনে কৃষ্ণ কি যে কৰিব বাইদেউ বয়সে হ'ল খাই হা বাইদেউ বয়সে হ'ল আৰু বেয়া খাইছে বেলা বেলা যায় দাদা আছো এইবাৰ দাড়ি চাৰি হৈ চিলচিলে হৈ আছে মানুহ কিবা প্লেনিং আছে নেকি এ কি চাবোন কি গুন্ধাইছে চাবোন এতিয়াও চাবোনে দাড়ি খুৰা যুগ আছে কি দি খুৰাই নে চাবোন নহয় কিবা বেলেগ দিয়ে নেকি চেলুন বিলাকত এইবাৰ দাড়িটো খুৰাই চাব লাগিব তেতিয়াহে গম পাম আৰু এইপিনে এওঁলোকে টোপোলা খুলি আছে টোপোলা টোপোলা ভিন্ন টোপোলা হা মায়ে দেখোন বঢ়িয়াকে আছে আজি কাপোৰ চাপোৰ পিন্ধি কাপোৰযোৰ কাপোৰ দি মই দিয়া বস্তু আকৌ 3 মাহ মান ক'ব লাগে তুমি দিয়া কাপোৰে এতিয়া ঘৰত পিন্ধো ক'ত নাযাম জিমি সিং অ জিমি সিং কেক দেখো পাইছো কেক বাৰ্থডে কেক দে বাৰ্থডে কেক ঘৰলৈ কাৰণ আমি খাইছিলো ঘৰৰ মানুহকেইটা খাব পোৱা নাছিল চবলে কেক লৈ আহিছো ঢাকন এক পিনে থাকিব আৰু ভিতৰৰ বস্তু এক পিনে থাকিব চাও দে এই খোলোতে হা খোলক দে খোলক পাৰিব 1 বঢ়িয়া কি আছে ইয়াতে মিঠাই মিঠাই এইটো কেক কালি ডলি বনাই দিছে আৰু লগতে চাওক কি লৈ আনিছো টোপোলা এয়া বজাৰ কৰি অনা নাই কালি অনুষ্ঠানৰ পিছত ৰওতে বহুত এখিনি কুত্তাকে আনিছো কিয় লাজ লাগে হা এইটো হয় আকৌ একদম চলে গলি ভাই কামছু ক'ত যা কামছু পিন্ধে দি আনছু কি ক'ত যাম হা নাম চাবা ৰসন এটো জি নাম চাবা এটা কিবা আছে এটা প্ৰসাদ আছে এইটো মই হিংকিব নেকি গৰুটো হা একো ভৰসা নাই ভাই আমাৰ গৰুকেইটা মোক একদম দেখিবলৈ নোৱাৰে নাজানো কি দুশ্মনী আছে এটা লগত দেউতা ক'ত হা দেউতা দেউতাটো বান্দৰ নে দেখাইছে হ'ব হ'ব শেষে হ'ল ৰবাব টেঙা খতম পঢ়াৰ লাইন নাই বাৰু কিন্তু ঠিক নাই কৃষ্ণ 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 দিয়ে আকৌ কি কৰা মা ভৰি যাব মা ক'ত বা যায় মই নাচাওঁ এইগিলা মই চাই থাকিব নোৱাৰো জিমি বাইদেউ ভিনদেউ গলে দি পঠাইছে হয় নেকি আৰু ৰবাব টেঙাৰ জুতি আমাৰ মই বাৰু প্ৰথম আজি খাম মোৰ মানে খোৱা মানা আছে ডক্টৰ মানা কৰিছে হোমিও ঔষধ লৈ আছে বাবে আৰু মানে হলেও আজি খাম বছৰৰ প্ৰথম শেষ গোটাই আৰু ঘৰতে আছে ৰবাব টেঙা আগতে খুব খোৱা হয় এইবাৰ আজি প্ৰথম খাইছো আৰু আজি শেষ গছতো শেষ মানে ফাইনেলি এখেত লেণ্ড কৰিল দেই গছৰ পৰা আহি ইমান ফোন আহে মোৰ সেপ্টেম্বৰত আহিছিলো ঘৰত আৰু সম্পূৰ্ণ 3 মাহৰ পিছত আজি ঘৰত আহিছো তাকো 2-3 ঘণ্টা সময়ৰ বাবেহে এইখিনি সময়ত পৰিয়ালটো যে ক'ত কি কৰিব নহয় কি খুৱাব কি নুখুৱাব তেনেকুৱা হৈ যায় দেউতাই এয়া কলপাত কাটি আছে টেঙা খাব কাৰণে ওয়াও বিউটিফুল নেইলছ আমি এয়া সবে ৰবাব টেঙা খাব লৈছো আৰু এতিয়া যেতিয়া আগতে ঘৰত থাকো পথাৰলে এনেকে ৰবাব টেঙা লৈ গৈ তাতে একেলগে কাটি বহুত মানুহে খোৱাৰ মজাটোৱে বেলেগ হয়নে আপোনালোকে খালে নে এই বছৰ ৰবাব টেঙা জনাবচোন দে মাটাতে দিয়াচোন মাটাতে দিয়া অকমান মই ইয়াপা খাওঁ এটা ফৰে দি এনেকে ন আৰু কোন আমলখি নে দিয়া এৰুৱাই পেলাই এৰা এৰা মেডিচিনৰ কাৰণে খাব নোৱাৰো পিছে টেঙা দেখিনো কেনেকে ৰৈ থাকো তাতে বায়েও বহুত জোৰ কৰিলে খাই দিলো আৰু দেখিছা মই বোলো ৰুমটোত কিয় আন্ধাৰ মায়ে কৈছে বাল্বটো বেয়া হৈছে জিমি বাই কৈছে খালি ঠাই পুৰ কৰিছে মানে ইয়াৰ পৰা বাল্বটো ক'বাত এই এডিট কৰিলে দেউতা আকৌ সেইটো এতিয়া আনিব হোৱা নাই আৰু চলি আছে মানে এই চলি থাকিব লাগে জাষ্ট এটা ফ্লোট মানে গৰি বলে ক'ত নিছে কোৱাচোন সঁচা কথা মাছৰ মন লাগি ইয়াৰ বাল্বটো লৈ গ'ল দেখিছা এনেকুৱাকে মাজে মাজে আহি সঁচা সঁচা কথাবিলাক কৈ দিব লাগে আৰু ঘৰৰ ভাত খাস যেনেকে নহওক যি কৰি নহয় এইখিনি খাবা পিছত এইটো কি দিছা কোৱা দুধ গাখীৰ মাক মই সিগনেল দিলো
মা এইপিনে আছোন পইচা দিব নাগে বোলে মায়ে বোলে বুজিয়ে পোৱা নাই ইমান নকৰা নেকি তুমি ইমান নকৰা তাৰমানে ঘৰৰ মুৰব্বীবিলাকৰ এটা লক্ষণ আছে গৃহিণীৰ হাতত জমা থকা পইচাটো বিপদত পিটিককে নিয়ে আৰু গৃহিণীসকলৰ এটা অভ্যাস আছে গৃহিণীসকলে জানে যে কেনেকৈ এৰেঞ্জ কৰি পেলাই পইচাটো জমা কৰি ৰাখিব পাৰি তাৰমানে গৃহস্থই কোনো বেয়া জেগাত ইউজ নকৰে বাই 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 থাক দে নহয় যা দে থাক দে বুলি কৈছে আহিম আকৌ আহিম এই পৰীক্ষা দি আহি আছো ৰ যাওঁ দেই বাই বাই অ'কে মাদাৰ বাই বাই ফাদাৰ বাই বাই